কবিতাৰ শিৰোনাম আপোনাৰ চহৰত মোৰ বদনামৰ স্কেচ। যিদিনা নানা ৰঙৰ বদনামৰ ফাকুৱাবোৰ আপোনাৰ চহৰৰ আলি পদূলিত আকাশে বতাহে ছটিয়াই দিছিল মোৰ নামত। মানুহবোৰৰ অংগ আৰু পোচাকত লাগি ধৰিছিল বহু ৰং। কাৰোবাৰ অচিনাকি হৈ পৰিলেও চিনি পাইছিলোঁ মানুহবোৰক খুব ভালকৈ। সভ্যতা আৰু সংস্কৃতিৰ লগত নিবিড় সম্পৰ্ক নথকা, প্ৰজ্ঞা আৰু পোহৰৰ জগতত বাস নকৰা, বিশ্বাস আৰু আস্থা প্ৰকাশ নথকা, মানৱ আৰু মানৱতাৰ সংজ্ঞা বুজি নোপোৱা তপন আৰু তিৰোতাবোৰে মোৰ কলংকৰ কলা অধ্যায় ৰচিলে। বহু বদনামৰ স্কেচ আঁকিলে, সততাৰ বৰষুণে ধুই নিয়াৰ পিছতো বাৰে বাৰে বদনামৰ স্কেচ অঁকা প্ৰিয় বিষয় হৈ পৰিল সিহঁতৰ। সেউজীয়া সপোনবোৰ কেনেকে কলা জামবৰণীয়া হৈ খহি পৰিল মানুহবোৰৰ হাতত, কেনেকে খহি পৰিল মানুহবোৰৰ হাতত। জীৱনৰ যাত্ৰাপথত দুলি থকা অবিস্পা নিষ্পাপ শিশুৰ দৰে সহায় হত্যা কৰা হ'ল। আশাবোৰ মৌন সমদল পাতি প্ৰতিটো দকমকালিত গুচি যায়, বদনামবোৰ এদিন সদগুণ হৈ উঠিব। জনতাৰ হাহাকাৰ কৰি আৰ্তনাদ কৰিব, যাৰ যিমানেই বদনাম তেওঁ সিমানেই আনৰ বদনাম গাই হেঁপাহৰ ফুলনিত। যেতিয়া সিহঁতে গোপনে সংগোপনে আইনাৰ সন্মুখত থিয় দিব আৰু এটা এটাকৈ পোচাক খুলি চাব, তেতিয়া হাত ভৰি আৰু অন্যান্য অংগবোৰ লাহে লাহে খহি পৰিব। চিঞৰ মাৰি ক'ব, ক্ষমা কৰিব মহাশয়, ক্ষমা কৰিব, আপোনাৰ বদনাম কৰাৰ বাবে আমি দুঃখিত। আপুনি এজন সৎ আৰু সভ্য মানুহ, আপুনি এজন সৎ আৰু সভ্য মানুহ।